হেই বন্ধু বান্ধৱীসকল, আজি বনাম মই কাঠফুলাৰ ভাজি। কাঠফুলা মোৰ বহুত প্ৰিয়। প্ৰথমতে মই আটাইখিনি কাঠফুলা পৰিষ্কাৰ পানীত ভালদৰে ধুই লৈছোঁ আৰু এতিয়া পানী নিয়ৰাই কাঠফুলাখিনি সমান চাইজত সৰু সৰুকৈ কাটি ল'ম। লগতে মই বেঙেনা আৰু বিলাহীও কাটি লৈছোঁ। আৰু এতিয়া গৰম কেৰাহীত বাদাম তেল দি পিঁয়াজ নহৰু আটাইখিনি ইনগ্ৰিডিয়েণ্টছ মই ল' ফ্লেমত এনেদৰে মিলাই ভাজি ল'ম। আগতীয়াকৈ বেঙেনাখিনি অলপ ভাজি লৈ মই কাঠফুলাখিনি মিলাই দিছোঁ। যিহেতু ঘৰৰ পৰা আঁতৰত আছোঁ, সেয়েহে কাঠফুলাখিনি খাইছোঁ। আমাৰ ঘৰৰ বাৰীৰ ঢাপত খোৱাৰ উপযোগী বহুত কাঠফুলা ওলায়। আপুনি হয়তো জানে, মাংসতকৈ কাঠফুলাত বেছি পৰিমাণেহে প্ৰটিন পোৱা হয় আৰু ই স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু বনাবলৈও তেনেই সহজ। চাওকচোন, আপোনালোকৰ লগত কথা পাতি থাকোঁতে মোৰ এইফালে কাঠফুলাও হৈ গ'ল। খাবলৈ বা কেনেকুৱা হৈছে এতিয়া অলপমান টেষ্ট কৰি চাওঁ ৰ'ব।